অসমৰ অন্যতম সাহিত্য সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী অসমৰ ফেব্ৰুৱাৰী মাহৰ সাহিত্য আলাপ বিৰিণা বৈভৱ আৰু অসমৰ প্ৰখ্যাত সাহিত্যিক বিশিষ্ট ঔপন্যাসিক তথা সাহিত্য অকাডেমী বঁটা প্ৰাপক প্ৰয়াত মেদিনী চৌধুৰীৰ মৃত্যুদিবস উপলক্ষত মেদিনী চৌধুৰীৰ স্মৃতি চাৰণ সভা শুক্ৰবাৰে সন্ধিয়া নলবাৰী জিলাৰ দৌলাখাল হাইস্কুলত অনুষ্ঠিত হৈ যায়। বিৰিণা গোষ্ঠী অসমৰ সভাপতি জিয়াউৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বিৰিণা বৈভৱ আৰু স্মৃতি চাৰণ সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে গোষ্ঠীটোৰ সম্পাদক বনজিৎ বৈশ্যই। উক্ত অনুষ্ঠানতে সদ্যপ্ৰয়াত বিশিষ্ট কবি নাট পৰিচালক ৰফিকুল হুছেইনলৈও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে মেদিনী চৌধুৰীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে মুক্তি মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ আস্কৰ আলী আহমেদে আৰু মেদিনী চৌধুৰীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে বিৰিণা গোষ্ঠী অসমৰ প্ৰতিষ্ঠাপক সভাপতি লীলাধৰ পাঠকে। আনহাতে কবি নাট পৰিচালক ৰফিকুল হুছেইনৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে বিৰিণা গোষ্ঠী অসমৰ কাৰ্যনিৰ্বাহক সদস্য শ্বাহজাহান আলী আহমেদে আৰু ৰফিকুল হুছেইনৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে অসম নাট্য সন্মিলনৰ বৰক্ষেত্ৰী শাখাৰ সভাপতি বাবুল বণিকই। অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে বিশিষ্ট সাংবাদিক ৰাজেন ডেকাই। গীত কথা কবিতাৰে জীপাল কৰি তোলে উক্ত অনুষ্ঠানটি। কিন্তু এই বিষয়টো কিন্তু ইয়াৰ মূল হোতা হ'ল মেদিনী চৌধুৰী। আমি সকলোৱে শ্ৰদ্ধাৰ মেদিনী চৌধুৰীৰ মৃত্যু হৈছিল। এই মহান ব্যক্তিগৰাকী লৈ আমাৰ এই যিটো আজি ইয়াত আলোচনা হৈছে, মই ভাবোঁ সাম্প্ৰতিক সময়ত সকলোৱে ধন্যবাদ দিব লাগিব বিৰিণা গোষ্ঠীক, তেখেতৰ কৰ্মৰাজিৰ ওপৰত, তেখেতৰ বিষয়বস্তুৰ ওপৰত আজি যে ইয়াত আমাৰ এই অনুষ্ঠান অনুষ্ঠিত হৈছে। বৰক্ষেত্ৰীৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।